Poti. দেউতাক সম্ভালা কিয় এনেকুৱা কৰিলি শুন দেউতা আপুনি ধৈৰ্য ধৰক মই কথা দিছোঁ আপোনাক যদি শুন নিৰ্দোষী হয় মই তাক বচামেই দেউতা তুমি অলপ ধৈৰ্য ধৰাচোন সকলো ঠিক হৈ যাবতো তুমি এনেকৈ অধৈৰ্য নহবাচোন দেউতা প্লিজ দেউতা দেউতা তুমি অলপ ধৈৰ্য ধৰাচোন সকলো ঠিক হৈ যাবতো তুমি এনেকৈ অস্থিৰ নহবা দেউতা প্লিজ পৰি নাকান্দিবাচোন তুমি নিজকে সম্ভালা এই অৱস্থাত এনেকৈ কান্দিব নাপায় নহয় মা বিশ্বাস কৰক আমাৰ সোণ হত্যাকাৰী হ'ব নোৱাৰে মই তাক ভালকৈ জানো সি খং উঠিলেও কাকো মাৰিব নোৱাৰে মা আৰু যিজনী ছোৱালীৰ কথা কৈছে আমি দেখোন চিনিয়ে নাপাওঁ অচিনাকি ছোৱালী এজনী কোনে কিয় হত্যা কৰিব মা সেইটোতো হয়ে কিন্তু পুলিচেনো কৰিব কি ছোৱালীজনীৰ ভায়েকে নিজে দেখা বুলি কৈছে বিশ্বাসটো কৰিবই লাগিব ভায়েকে কৈছে সোণৰ হেনো ছোৱালীজনীৰ লগত কিবা অবৈধ সম্পৰ্ক আছিল কিবা কথাত কাজিয়া লাগি সোণে হেনো ছোৱালীজনীক চুৰিৰে আঘাত কৰিছিল ভায়েকে হেনো বায়েকক বচাবলৈকে সুযোগ নাপালে মিছা কথা এইবোৰ সকলো মিছা কথা মা সোণৰ কোনো ছোৱালীৰ লগত সম্পৰ্ক নাছিলে সি মোক সকলো কথা কয়তো মই জানো মোৰ পৰা একো নুলুকাই সি মা মোৰ মনে কৈছে সোণক কোনোবাই ফচাইছে হে ভগৱান সোণ য'তেই আছে ঘৰলৈ পঠিয়াই দিয়া সি যে নিৰ্দোষী সি নিজেই আহি কওক নহ'লে তাক হত্যাকাৰীটো সজাবয়ে চৰিত্ৰহীনো সজাব তই উভতি আহ পৰি তুমি নিজকে সম্ভালাচোন কেনেকৈ সম্ভালিম মা সোণৰ কি হ'ব এতিয়া কি কৰোঁ মই এতিয়া পুৰা সম্পূৰ্ণ খণ্ড উপভোগ কৰক কেবল টিভিত ৰং চেনেলত